এসময়ৰ এজন নৃত্যশিল্পী এতিয়া আন 10জন যুৱকৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস আৰু এই যুৱকজনৰ ঘৰ হৈছে দৰং জিলাৰ চৌধুৰীপাৰাৰ শ্যামল বৰ্মন আৰু শ্যামল বৰ্মনে এটা সময়ত অবিভক্ত দৰং জিলাৰ বিভিন্ন মঞ্চৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰত নৃত্য পৰিৱেশন কৰিছিলে কিন্তু এইজন যুৱক এই কাৰণেই আজিৰ তাৰিখত এগৰাকী আদৰ্শ তথা প্ৰেৰণাৰ উৎস বুলি ক'ব লাগিব কাৰণ তেওঁ নৃত্য পৰিৱেশন কৰাৰ উপৰিও তেওঁ সমান্তৰালভাৱে এটা ব্যৱসায় তেওঁ চলাই গৈছে 2013 চনৰ পৰা সেয়া হৈছে নাৰ্চাৰী আৰু এই নাৰ্চাৰীত তেখেতে বিভিন্ন ধৰণৰ ফল আৰু ফুলৰ বীজ ইতিমধ্যে ৰোপণ কৰি তাৰ পৰা তেওঁ পুলি বিভিন্ন স্থানত বিশেষকৈ দৰং জিলাৰ বিভিন্ন স্থানত বিক্ৰী কৰি নিজৰ ঘৰখন সুচাৰুৰূপে চলাই আহিছে বিশেষকৈ ভোট জলকীয়া এই ভোট জলকীয়াৰ তেখেতে গুটি তেখেতে পুলি ৰোপণ কৰি এটা বিশেষ সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাই দেখুৱাইছে চাওক এয়া ভোট জলকীয়া অমিতা বিভিন্ন ধৰণৰ ফল ফুল বিভিন্ন ধৰণৰ খেতি তেখেতে কৰিছে এই নাৰ্চাৰীত আৰু এই নাৰ্চাৰীৰ বীজসমূহ বিভিন্ন প্ৰান্তত তেখেতে বিক্ৰী কৰি আহিছে আৰু ভোট জলকীয়াৰ পৰা তেখেতে ইতিমধ্যে কেইবা হাজাৰ টকা তেখেতে প্ৰতি বছৰতেই উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হয় ইয়াৰ উপৰি তেখেতে নিমৰ গছ অন্যান্য ফল ফুল আৰু এখন তেওঁ ক্ষুদ্ৰ গ্ৰীণ টিৰ অৰ্গেনিক গ্ৰীণ টিৰ এখন তেওঁ বাগান কৰিবৰ কাৰণে সক্ষম হৈছে এনে বহু তেওঁ ইতিমধ্যে কাৰবাৰ এটা আৰম্ভ কৰিছে আৰু এইজন হৈছে যুৱক শ্যামল বৰ্মন এটা সময়ত বিভিন্ন থিয়েটাৰত বা বিভিন্ন ৰংগমঞ্চত তেখেত নৃত্য কৰি ফুৰিছিল কিন্তু নৃত্য কৰাৰ উপৰিও তেখেতে এই কাম কিন্তু হাতত ল'লে 2013 চনৰ পৰা কাৰণ নৃত্যৰে তেখেতৰ ঘৰখন জোৰাব পৰা সক্ষমতা তেওঁৰ নহয় আৰু সেইকাৰণে এই পথ তেখেতে বাছি ল'লে আৰু মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আপুনি প্ৰথমতে নৃত্য কৰিছিলে বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত বা ৰংগমঞ্চত আপুনি কোৰিঅ'গ্ৰাফিও কৰিছিলে এটা সময়ত সেইবিলাক কাম এতিয়া আপুনি বাদ দি এই কামটো কিয় বাছি ল'লে মানে এই কামটো মই বাছি লোৱাৰ কাৰণটো হ'ল তাত যিমানখিনি পৰিশ্ৰম কৰা হয় সিমানখিনি ইনকামটো মোৰ নাহে আৰু ঘৰখন চলাত অসুবিধা হয় এইটো ভাবি আৰু আগৰ পৰা এনেকুৱা এটা মন এটা আছিলে মানে নাৰ্চাৰী কৰাৰ এটা মন বা ফুল ভাল পাইছিলোঁ গছ ভাল পাইছিলোঁ সেই ভাবি মানে নাৰ্চাৰীখন আৰম্ভ কৰি দিলোঁ আৰু লাহে লাহে মানে কি হয় এইটো এই আগতে আছিলে মানে চিডিৰ সময় আছিলে আগত এতিয়া মানে মেমৰি আহিলে মেমৰিৰ পৰা এতিয়া ইণ্টাৰনেট হ'ল মানে এনেকৈ মানে আমাৰ সেইবিলাক বহি গ'ল মানে বিজনেছবিলাক বহি যোৱাৰ কাৰণে এই ইনকামৰ চ'ৰ্চটো খুব কমি আহিল অহাৰ কাৰণে এইটো আৰম্ভ কৰিলোঁ সেই আৰু আপুনি ক'ত প্ৰশিক্ষণ লৈছিলে বিশেষকৈ নাৰ্চাৰী এই যে ফল আৰু ফুলৰ বীজৰ পৰা আপুনি যে পুলি আপুনি উলিয়াই এই পুলিবিলাক কেনেকৈ আপুনি আৱিষ্কাৰ কৰে বা কেনেকৈ আপুনি ৰোপণ কৰে এই গোটেই ট্ৰেইনিংটো কেনেকৈ লৈছিলে এই গোটেই ট্ৰেইনিংখিনি হৈছে মোৰ প্ৰায়খিনি হৈছে প্ৰেক্টিকেল নিজে কৰা তাৰোপৰি কিছু গুটি আমি বাহিৰৰ পৰা অনা হয় অৰ্মিতা গুটিখিনি যেনেকৈ ৰেড লিডি গুটিখিনি সেইখিনি আমি বাহিৰৰ পৰা অনা যায় আৰু বাকী জলকীয়াখিনি আমাৰ যিখিনি স্থানীয় আৰু এই জলকীয়া ভোট জলকীয়া সেইখিনি কিছু মই মানে ৰুই লোৱা হয় ঘৰতে ৰোপণ কৰি লোৱা হয় ৰোপণ কৰি তাৰ যিটো ফল হয় মানে যিটো ভাল জাত এইটো জাতটো মানে গুটিখিনি কালেকশ্যন কৰি তেনেকৈ আকৌ পুলি উৎপাদন কৰি বাহিৰত বিক্ৰী কৰা হয় আপুনি এতিয়া নাৰ্চাৰীত মূলতঃ কি আপুনি উৎপাদন কৰি আছে বৰ্তমান মোৰ এতিয়া ছিজনটো হৈছে এতিয়া মানে ফুলৰ খুব কমেই কৰা হয় এতিয়া মানে জলকীয়াখিনি বেছি কৰা হৈছে আৰু অমিতাখিনি খুব কৰা হয় আৰু এনেই স্থানীয় গছ আছে কিছু আমাৰ নিম গছ যেনে এই চিনাৰী হিচাপত এই এৰিকা পাম এৰেলিয়া আৰু এইটো কি কয় অশোক মানে কাজি নেমু আম কাজি নেমুটো মোৰ গ্ৰাফ্টিং তামোলৰ পুলি বৰ্তমান কৰা নাই কৰিম আৰু সেইটো ভাবি আছোঁ আম আছে মধুৰিআম আছে তাৰপিছত ফুলৰ প্ৰজাতি কমেও 30টামান প্ৰজাতি আছে তাৰ পৰা ডাল কাটি এনেকৈ প্ৰডাকশ্যনবিলাক কৰা হয় আপোনাৰ এই যিটো আপোনাৰ ইয়াৰ পৰা আপোনাৰ কিমান টকা বছৰত আপোনাৰ এটা উপাৰ্জন হয় কিমান কৰিলে মানে ইয়াত লিমিটটো নাই মানে কামৰ লগতে কথা যোৱাবাৰ জলকীয়া দিছিলোঁ যথেষ্টখিনি জলকীয়াৰ পৰাই আহিছিলে কমে 1.5 লাখৰ ওপৰত আৰু এনেই ফুলৰ পুলি বিক্ৰী আহে আৰু যথেষ্টখিনি এতিয়া সুন্দৰভাৱে চলিব পাৰে এতিয়া আপুনি গোটেই সমগ্ৰ আপোনাৰ এই বাৰীখনত আপুনি কি প্লেন কৰিছে মূলতঃ নাৰ্চাৰীৰ উপৰি আৰু আপোনাৰ কি প্লেন আছে আপোনাৰ পুখুৰী আছে
পুখুৰী আছে, সেইফালে মোৰ চাহপাত আছে অলপ, চাহপাতৰ তাৰ পৰা গ্ৰীণ টি তৈয়াৰ কৰা হয় আৰু এনেই স্থানীয় আমাৰ ইয়াতে বিক্ৰী কৰা হয় তেনেকুৱা আছে। আৰু বাহিৰত আপুনি ট্ৰেইনিং লৈছিল নে ইয়াৰ পৰা? নাৰ্চাৰীৰ পৰা ট্ৰেইনিংটো লোৱা হৈছিলে, মই দিল্লীত লৈছিলোঁ। দিল্লীত গাজিয়াবাদ আছিলে আমাৰ অৰ্গেনিক ফাৰ্ম, নেশ্যনেল অৰ্গেনিক ফাৰ্ম, আৰু আমাৰ নেশ্যনেল হৰ্টিকালচাৰ অফ ইনষ্টিটিউট এই আমাৰ দিল্লীত আছিলে, তাতে লোৱা হৈছিলে কিছু ট্ৰেইনিং। আৰু এতিয়া আপোনাৰ এই ফলৰ গছবিলাক বা আপোনাৰ বিভিন্ন ফুলৰ গছবিলাক আপুনি ক'ত কেনেকৈ বিক্ৰী কৰে? ইয়াত মানে কি হয়, মই মাৰ্কেটলৈকে এতিয়া যোৱাই নাই এতিয়ালৈকে। মানে কি হয়, যিখিনি ব্যৱসায়ী আহে মোৰ ওচৰত তেওঁলোকেই গোটেইখিনি উঠাই লৈ যায়। আপোনাৰ ঘৰৰ পৰা তেওঁলোকে নিজে কিনি লৈ যায়? হয়। আপোনাৰ বজাৰখন আপোনাৰ ঘৰতে আছে? মোৰ বজাৰখন মোৰ ঘৰতে আছে, আপুনি বাহিৰলৈকে মই যাব নালাগে। মানে যিমানখিনি এতিয়া জলকীয়া হয়, 40,000 50,000 জলকীয়া উৎপাদন কৰা হয়, গোটেইখিনিত এই বাহিৰা ব্যৱসায় লৈ যায়। আপুনি বিশেষকৈ আপুনি ভোট জলকীয়াটো বিশেষ গুৰুত্ব আৰোপ কৰিছে। এইটো আপুনি কিবা আধুনিক প্ৰকাৰে কৰিছে নে ইয়াত কিবা আৰু অন্যান্য ধৰণৰ আমাৰ থলুৱা যিটো বীজ তাৰ পৰাই কৰিছে? নাই, থলুৱা গুটিৰ পৰাই কৰা হৈছে। থলুৱা যিটো বীজ তাৰ পৰাই এইখিনি কৰা হৈছে। মানে কি হয়, থলুৱাখিনি আমাৰ বাতাবৰণৰ লগত খুব এডজাষ্ট হয়। বাহিৰৰ পৰা যিখিনি মানে বীজ অনা হয়, এইবিলাক অলপ অসুবিধাত হয়। মানে কি আমাৰ ৱেডাৰটোৰ কাৰণে থলুৱাখিনি আমাৰ যথেষ্ট ভাল, মানে ভালকৈ কৰিব পাৰিলে আমাৰ মানে কৃষকে। আপুনি যি ভোট জলকীয়া এতিয়া উৎপাদন কৰিছে তাৰ পৰা এডাল গছত কিমানমান মানে বছৰকত এডাল গছৰ পৰা কিমানমান উৎপাদন কৰিব পাৰে আপোনাৰতো এটা ধাৰণা আছে? 2,000 পৰা 3,000 টকা পাব এডাল গছত যদি ভালকৈ কৰে। আহি যাব। আপুনি ঘৰত নিজেও কৰিছে? মই নিজেও কৰিছোঁ। মানে কি হয়, এতিয়া মোৰ তাত যিখিনি গছ আছে, যোৱাবাৰ লগোৱা গছ এতিয়াও আছে, এতিয়াও ছিঙিব পাৰোঁ। যোৱাবাৰ যেনেকৈ ছিঙিছিলোঁ এইবাৰ তেনেকৈ ছিঙিম। জাৰৰ ক্ষেত্ৰত ৰিজাল্টটো কেনেকুৱা? জাৰৰ ক্ষেত্ৰত এনেই খুব বেয়া নহয়, ভালেই। অলপ হেৰি হয়, মানে প্ৰডাকশ্যনটো অলপ কমে। এনেই আমি সাধাৰণতে ভোট জলকীয়া বুলি কোৱাৰ লগে লগে একদম এটা ভয়ানক মানে এটা জলকীয়া আৰু খাব নোৱাৰি, মানে সেই কনচেপ্টটো ইয়াত পায়নে নাপায় বা সেইটো আছেনে নাই? আছে এইটো। এতিয়া আপুনি এতিয়া আপোনাৰ তাত কিমান মজুত আছে জলকীয়া পুলি? এতিয়া 5,000 আছে বৰ্তমান। 5,000 এইখিনি এতিয়া মানে বুক হৈয়ে আছে, খুব কম দিনৰ ভিতৰত ওলাই যাব। নিমৰ পুলি কিমানমান আছে? নিমৰ পুলি 10,000 আছে। 10,000 এইখিনি যাব। 10,000 এটা পুলিত কিমানকৈ বিক্ৰী কৰি আছে? 10,000 এইখিনি এটা পুলিত 7 টকা। 7 টকা মানে কি হ'লচেল ৰেটত আৰু 7 টকা। মানে আপোনাৰ 10,000 পুলিত 70,000 টকা আছে? হয়। আৰু আপোনাৰ জলকীয়াত 5,000ত কিমান, এটাত কিমানকৈ বিক্ৰী কৰে পুলি? 25,000। 25,000। মানে আপোনাৰ গোটেই বস্তুটোত মোটামুটি এতিয়া 2 লাখ মান টকা ইয়াত বেছি আছে? 2 লাখৰ ওপৰত আছে। আৰু সৰু কিছুমান বীজ আছে, পুলি আছে। এতিয়া বৰ্তমান কমে 10,000 মান হৈ যাব এতিয়া। এতিয়া এই ব্যৱসায়টোত কোনোবা নতুন যুৱকে হাত দিব লাগিলে কেনেকৈ কৰিব লাগিব? এইটো খুব কৰিব লাগিলে তেওঁলোকে অকণমান প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণটো খুব দৰকাৰী। মানে কি হয়, ভোট জলকীয়াৰ বীজটো জগাওঁতে মানে খুব অলপ টেকনিক আছে কিছুমান। বহুতে কৰে কিন্তু বহুতে ছাকচেছ হ'ব নোৱাৰে। আৰু মই যেনেকৈ কৰি আছোঁ বৰ্তমান 100% মই ছাকচেছ বুলি মই ভাবোঁ। হয়, আচলতে 100% ছাকচেছ বুলি ক'ব লাগিব এইজন যুৱক, আৰু নিজৰ সেই আত্মবিশ্বাসৰ কাৰণে এই আচলতে সফলতা তেওঁ অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। কাৰণ এয়া ভোট জলকীয়া, মই পুনৰ দেখুৱাইছোঁ, চাওক এয়া ভোট জলকীয়াৰ পুলি তেওঁ 5,000 পুলি ইয়াত আছে, আৰু এটা পুলিত তেওঁ 5 টকাকৈ হ'লচেল ৰেটত বিক্ৰী কৰে। আৰু সুন্দৰ কথা যে এই ভোট জলকীয়া পৃথিৱীৰ ভিতৰতে আটাইতকৈ জাৰ থকা জলকীয়া বুলি ইতিমধ্যে গিনিজ বুক অফ ৱৰ্ল্ডত নিজৰ নাম খোদিত কৰিছে এই ভোট জলকীয়াই। গতিকে এই ভোট জলকীয়া যথেষ্ট পৰিমাণে সমাদৃত, কাৰণ ইয়াৰ যিটো জাৰ আৰু ইয়াৰ যিটো গুণাগুণ, ইয়াৰ যিটো ঔষধি গুণ, ই বহু পৰিমাণে অন্য জলকীয়াতকৈ সম্পূৰ্ণ পৃথক। আৰু সেইকাৰণে তেওঁ বিশেষভাৱে তেওঁৰ নাৰ্চাৰীখনত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ভোট জলকীয়া আৰু অমিতা পুলিৰ তেওঁ উৎপাদনৰ ক্ষেত্ৰত। আনহাতে মহানিমৰ পুলি আৰু অন্যান্য যি ফল মূল বা অন্যান্য যি ফুলৰ গছ, এইসমূহতো কিন্তু তেওঁ উৎপাদনৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। সঁচাকৈ ক'ব লাগিব যে এসময়ৰ এইগৰাকী নৃত্যশিল্পীয়ে তেওঁ
নৃত্যৰ জৰিয়তে যিমান আচলতে তেওঁ ধন উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছিল বা স্বাৱলম্বিতা হ'ব নোৱাৰিছিলে, তাৰ বিপৰীতে কিন্তু এই পথটো বাছি লোৱাৰ পিছৰে পৰা এইজন যুৱকে নিজৰ ঘৰখনক সুন্দৰভাৱে পৰিচালনা কৰিছে, এখন বজাৰ তেওঁ দিবৰ কাৰণে সক্ষম হৈছে আৰু নিজৰ ঘৰৰ পৰাই সকলো সা সামগ্ৰী, সকলো উৎপাদিত তেওঁৰ গছৰ পুলি, ফল মূলৰ পুলি ঘৰৰ পৰাই লৈ গৈ অন্য স্থানত বিক্ৰী কৰিবৰ কাৰণে বেলেগ ব্যৱসায় লৈ যায়। গতিকে নিশ্চিতভাৱে চামল বৰ্মন আজিৰ তাৰিখত এজন সকলো যুৱকৰ কাৰণে, সকলো নিবনুৱা যুৱক যুৱতীৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস।